মাহে ৬০,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰা ধেমাজিৰ এজন ব্যক্তি। কোনোবা মাহত আমাৰ ৩০-৪০,০০০ হয়, কোনোবা মাহত ৬০,০০০ হৈ যায়, কোনোবা মাহত ৭০,০০০। কাঠফুলা খেতি আৰু কেঁচুসাৰ প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ পথত আগুৱাইছে ব্যক্তিজন। BA পাছ কৰি চাকৰিমুখী হ'ব নোখোজা জিতু গগৈয়ে আৰম্ভ কৰিছিল কাঠফুলা খেতি কৰিবলৈ। মই পঢ়া শুনা কৰিলোঁ, BA পঢ়িলোঁ। পঢ়াৰ পিছতে কি হ'ল, চাকৰি বাকৰিৰ কাৰণে বৰ বেছি ইচ্ছা নাছিলে, মোৰ বিশেষ খেতিৰ প্ৰতিহে গুৰুত্ব আছিলে। গতিকে লাহে লাহে কি কৰিলোঁ, খেতিৰ ওপৰত গুৰুত্ব দিলোঁ। মানুহে চব খেতিয়ে কৰে, কিন্তু আনকমন কিবা কৰিব পৰা যায় নেকি সেইটো চিন্তা কৰিলোঁ। সেইটো চিন্তা কৰাৰ পিছতে চিন্তা কৰিলোঁ যে এই ইউটিউবত যেতিয়া ভিডিঅ'বিলাক চাব পৰা হ'ল, তেতিয়া চাই মেলি দেখিলোঁ মাছৰুম খেতিটো দেখিলোঁ আমাৰ ইয়াততো তেনেকৈ কৰা মানুহ কমটি, গতিকে ইয়াকে কৰা যাওক। লগতে তেওঁ এই কাঠফুলা খেতিৰ পেলনীয়া চিলিণ্ডাৰসমূহ ব্যৱহাৰ কৰি আৰম্ভ কৰিলে কেঁচুসাৰ প্ৰস্তুত কৰিবলৈ। এতিয়া মই যিহেতু মাছৰুম খেতি কৰোঁ, মাছৰুমৰ যিটো ৱেষ্ট হয়, এই ৱেষ্টটো মানে আমি পেলাই দিয়া যিটো চিলিণ্ডাৰ, এইটো আমি এতিয়া ইয়াৰ পৰা আৰু নুফুলে আৰু মানে ফুলে অলপ অলপ ফুলে, গতিকে এইটো আমি ৰাখি লাভ নাই, ফাৰ্মত কম প্ৰডাকশ্যন দিয়ে, সেইটো কাৰণে ইয়াক পেলাই দিয়া হয়। পেলাই দিলেতো এনেই পেলনি যাব, গতিকে ভাবিলোঁ যে ইয়াক কিবা এটা কামত খটাব পৰা যায় নেকি। গতিকে ভাবি পিনে কি কৰিলোঁ, মানে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত পাতিলোঁ কথাটো। পতাৰ পিছতে তেওঁলোকে ক'লে যে ইয়াৰ পৰা ধুনীয়াকৈ এটা মানে প্ৰডাকশ্যন হয়। গতিকে তেখেতলোকৰ লগত আলোচনা কৰিলোঁ, তেখেতলোকে মোক ট্ৰেইনিঙৰ ব্যৱস্থা কৰি দিলে। ট্ৰেইনিঙৰ ব্যৱস্থা কৰাৰ পিছতে তেওঁলোকে কেঁচু দিলে, কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰাই দিলে। প্ৰথমতে মোক 3 পোৱামান কেঁচু দিছিলে। সেই কেঁচুটো আনি পিনে কি কৰিলোঁ, দিলোঁ। ইয়াৰ ৱেষ্টটো কি কৰোঁ, আমি এইটো এই পলিথিনটো গুচাই দিওঁ। গুচাই পিনে আমি এইটো গুচাই দিয়াৰ পিছতে এনেকৈ ৰ'দত অলপ দিন এইটো ৰ'দত অলপ দি দিব লাগে। এইটো ৰ'দত দি দিলে মানে কি অলপ ফৰফৰীয়া হৈ যাব। ফৰফৰীয়া হোৱাৰ পিছত আমি ইয়াক দি পিনে গোবৰটো যদি দি দিওঁ, কেঁচুৱে এইটো 1.5 মাহৰ ভিতৰত খাই শেষ কৰি পেলাব। গতিকে ইয়াক আমি খুব সোনকালে ইয়াৰ পৰা প্ৰডাকশ্যনটো পাওঁ। গতিকে এইখিনি আমাৰ কাৰণে বিশেষ সহজ হৈ পৰিছে। প্ৰতি 2 মাহৰ মূৰে মূৰে জিতু গগৈয়ে এতিয়া উৎপাদন কৰে প্ৰায় 40 কুইণ্টল কেঁচুসাৰ। কেঁচুসাৰটো বৰ্তমান আমাৰ ইয়াতে বহুতখিনি কেঁচুসাৰ বিক্ৰী হয়। এইটো আমি যোগান ধৰিব পৰা নাই বুলি ক'ব লাগিব। কি হয়, ওচৰ চুবুৰীয়া মানুহবিলাকে খেতি বাতি কৰে, ধৰি লোৱা আজি কবি খেতি বা বেঙেনা কিবা কিবি কৰিলে ফুলৰ কাৰণে নিয়ে, নাৰ্চাৰীবিলাকে নিয়ে। সৰিয়হ খেতি কৰিলে মানুহে কুইণ্টেলকৈ লৈ যায়গৈ, এটা মানুহে 4 কুইণ্টেল 5 কুইণ্টেল কেঁচু লৈ যায়। গতিকে এনেকুৱা কাৰণে সুবিধা হৈছে কেঁচু দুটা বেডৰ কাৰণে, দুটা বেডত আমাৰ খুব বেছি 40 কুইণ্টেল কেঁচু প্ৰডাকশ্যন হয়। 40 কুইণ্টেল দিবৰ কাৰণে বেছি সমস্যা নহয়। গতিকে মই আৰু অলপ বঢ়াম। ইয়াৰ পৰা আমাৰ এতিয়া বৰ্তমান বহুত ফোন আহিছে, তেওঁ বহুত দূৰৰ পৰা মানে ফোন কৰিছে, আমি কেঁচুটো আৰু অলপ প্ৰডাকশ্যন কৰিব লাগিব, আমি বেলেগলৈ দিবলৈ কাৰণে এতিয়া যোজা চলাইছোঁ। ইয়াৰ উপৰি তেওঁ কাঠফুলাৰ পৰা প্ৰস্তুত কৰে বিস্কুট, আচাৰ আদি। এয়া মাছৰুমৰ আচাৰ বনাই হয়, মাছৰুমৰ আচাৰ বনোৱা হয়। এইটো হ'ল 200 টকা, ইয়াতে 300 গ্ৰাম মাছৰুম আছে। এতিয়া 200 গ্ৰামৰ থাকে, 200 গ্ৰামৰটো ধৰিলে 100 টকা, আকৌ 100 গ্ৰামৰটো 50 টকা, তেনেকৈ বিক্ৰী কৰা হয়। নেক্সট আছে আকৌ এই বিস্কুট বনোৱা হয়, মাছৰুমৰ পৰা বিস্কুট বনোৱা হয়। মাছৰুমৰ মানে ইয়াত মাছৰুম কি হয় 5% এড কৰা হয়, এড কৰি দিয়া হয়। গতিকে মাছৰুমৰ বিস্কুটটো অন্য দোকানৰ পৰা কিনি খালে যিমানটো বেনিফিট হ'ব, মাছৰুমৰ বিস্কুটটো যদি খায় অলপ বেছি বেনিফিট হ'ব, যিহেতু ইয়াৰ মাছৰুমৰ প্ৰটিন এড হৈ থাকে। এই কেঁচুসাৰ আৰু কাঠফুলাৰ জৰিয়তে এতিয়া জিতু গগৈ আগুৱাইছে সফলতাৰ দিশে। বৰ্তমান এই দুটা ভাৰ্মি বেড আছে, এই দুটাতে এতিয়া বৰ্তমান কৈ আছে। এইটো হ'ল 5 ফুট বহল, 12 ফুট দীঘল। ইয়াতে মিনিমাম 30 কুইণ্টেল কেঁচুসাৰ প্ৰডাকশ্যন হয়, যদি আমি ভালকৈ ইয়াৰ ৱেষ্টটো আমি ভালকৈ জাপিব পাৰোঁ। আৰু নেক্সটটো হ'ল 2.5 ফুট, এইটো 3 ফুট বহল আৰু 12 ফুট দীঘল। ইয়াতে আমি 12 কুইণ্টেল কেঁচুসাৰ মানে প্ৰায় 12 কুইণ্টেলৰ ওপৰত হয়, কেতিয়াবা 15 কুইণ্টেলৰ প্ৰডাকশ্যন হৈ যায়, আমি যদি ৱেষ্টটো ভালকৈ জাপি দিয়া হয়। এইটো বৰ্তমান হাৰভেষ্ট কৰিব হৈ গ'ল, এইটো আজি হাৰভেষ্ট কৰা হ'ব। এতিয়া নেক্সট কাষত আছে এইটো পিনহেড আহিছে ধুনীয়াকৈ। এপাহ ফুল কমচে কম আধা কেজি ওপৰত হ'ব এইটো পিনহেড। এইটো খুব বেছি 100 গ্ৰামমান হ'ব। তাৰপৰা নেক্সট এইফালে আছে এইটো 300 গ্ৰামমান হ'বগৈ এপাহ, এইটো 400 গ্ৰামমান হ'বগৈ। আমি পিনহেডটো দেখিলে গম পাওঁ কিমান ডাঙৰ হ'ব। আৰু গতিকে এইখিনি তাৰ তলতে আছে, এইখিনি মানে আৰু 2 দিনৰ পিছত হাৰভেষ্ট কৰিব পৰা হৈ যাব ধুনীয়াকৈ, খুব পটাপট ডাঙৰ হয়। যেতিয়া পিনহেড ওলোৱাৰ পিছত চিন্তা নাই, মানে পটাপট হৈ যায়, 3-4 দিনৰ পিছতে হাৰভেষ্ট কৰিব পৰা হৈ যায়। প্ৰতিদিনে কি হয়, প্ৰতিদিনে আমি কাহিনীবা 10 কেজি, 12 কেজি, 8 কেজি, 5 কেজি
নিৰ্দিষ্ট লিমিট নাই তথাপিতো এনেকৈ প্ৰতিদিনে আমি গ্ৰাহকক দি থাকিব পৰা এটা ব্যৱস্থা কৰি ৰাখিছোঁ আৰু সেই অনুপাতে দি আছোঁ বাৰু বৰ্তমান সঁচাই বহু নিবনুৱাৰ বাবে আদৰ্শ ধেমাজিৰ এই জিতু গগৈ নামৰ ব্যক্তিজন